মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ স্পন্দনৰ দ্বিতীয় অধ্যায়ৰ প্ৰথমটো পাঠৰ প্ৰশ্ন উত্তৰকেইটা। ঠিক আছে, প্ৰথমটো পাঠৰ নাম হৈছে পিতৃ মাতৃ। ঠিক আছে, আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এই পিতৃ মাতৃ পাঠটিৰ গোটেইকেইটা প্ৰশ্ন উত্তৰ ধুনীয়াকৈ বুজাই দিম। ঠিক আছে, আজি মই তোমালোকক পাঠটো বুজাই নিদিওঁ, পাঠটো তোমালোকক বেলেগ এটা ভিডিঅ'ত বুজাই দিবলৈ চেষ্টা কৰিম। ঠিক আছে, আজি কেৱল প্ৰশ্নটোকেইটা আলোচনা কৰা হ'ব। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা আৰু প্ৰশ্নটোকেইটা লিখি ল'বা। ঠিক আছে, পিতৃ মাতৃ পাঠটোৰ লিখক হৈছে লম্বোদৰ বৰা। ঠিক আছে, তোমালোকে লিখকৰ নাম মনত ৰখাই থৈ দিবা, কাৰণ তোমালোকক পৰীক্ষাত যদি প্ৰশ্ন সুধিব পাৰে যে পিতৃ মাতৃ পাঠটোৰ লিখক কোন, তোমালোকে উত্তৰত লিখিব লাগিব লম্বোদৰ বৰা। ঠিক আছে, আৰু তোমালোকে পাঠটো পাৰিলে নিজে নিজে পঢ়িবা। ঠিক আছে, আৰু মা দেউতাকৰ সহায় লৈ তোমালোকে পঢ়িবা, আৰু স্কুলত যেতিয়া শিক্ষকে পঢ়াব তেতিয়া তোমালোকে অলপ মনোযোগ দিবা। ঠিক আছে, পাঠটো এবাৰ বুজি ল'লে তোমালোকে সহজতে প্ৰশ্ন উত্তৰবিলাক বুজি পাবা। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল বলা প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰা আৰম্ভ কৰি দিওঁ। ঠিক আছে, ক্ৰিয়াকলাপ পাঠভিত্তিক চোৱা, 1 নম্বৰত তোমালোকক দিছে তলতীয়া প্ৰতিটো বাক্যৰ আস্তনা শব্দকেইটাৰ অৰ্থ কাষৰ ঘণ্টাটোৰ ছবিত দিয়া আছে। আস্তনা শব্দকেইটাৰ অৰ্থটো ঘণ্টাটোৰ পৰা আনি সেই শব্দটোৰ ঠাইত অৰ্থটো বহুৱাই বাক্যটো তোমাৰ টোকা বহীত পুনৰাই লিখা। ঠিক আছে, ইয়াত চোৱা কেইটামান বাক্য দিছে আৰু বাক্যবিলাকত চোৱা এটা এটাকৈ শব্দ আস্তনা আছে, হয়নে? তো এই আস্তনা শব্দবিলাকৰ অৰ্থ ইয়াত দিয়া আছে। ঠিক আছে, এই ঘণ্টাটোত দিয়া আছে। তো এই ঘণ্টাটোৰ পৰা অৰ্থবিলাক নি এই যে শব্দবিলাক আছে এই শব্দবিলাক উঠুৱাই এই শব্দবিলাকৰ জেগাত লিখিবলৈ দিছে। ঠিক আছে, তোমালোকৰ কাৰণে মই ধুনীয়াকৈ লিখি থৈছোঁ, তোমালোকে এইটো লিখিব লাগিব। চোৱা, এইটো হৈছে তোমালোকৰ প্ৰশ্ন। ঠিক আছে, এইটো তোমালোকৰ প্ৰশ্ন, আৰু এইটো চোৱা, এইটো হৈছে তোমালোকৰ প্ৰথমটো বাক্য। ঠিক আছে, প্ৰথমটো বাক্যত আণ্ডাৰলাইন কৰা শব্দটো কি আছে? স্বাৰ্থ। স্বাৰ্থ শব্দটোৰ অৰ্থ কি? নিজৰ হিত। ঠিক আছে, গতিকে তোমালোকে উত্তৰত বাক্যটো লিখোঁতে লিখিবা পিতৃ মাতৃয়ে সন্তানৰ নিমিত্তে নিজৰ হিত ত্যাগ কৰে। ঠিক আছে, তোমালোকে নিজৰ হিত বুলি লিখিবা। ঠিক আছে, অ'কে। তাৰপিছৰ বাক্যটো হৈছে পৰ্বতখন দুৰ্গম হাবি আৰু কাঁইটেৰে গঞ্জ। এই গঞ্জ শব্দটো যে আছে এইটো চোৱা আণ্ডাৰলাইন কৰা আছে। এই গঞ্জ শব্দটোৰ জেগাত তোমালোকে লিখিবা ঠাস খোৱা। ঠিক আছে, পৰ্বতখন দুৰ্গম হাবি আৰু কাঁইটেৰে ঠাস খোৱা। ঠিক আছে, এইদৰে তোমালোকে ধুনীয়াকৈ এই গুঞ্জ শব্দটোৰ জেগাত ঠাস খোৱা শব্দটো লিখি দিবা, কাৰণ গুঞ্জ শব্দটোৰ অৰ্থ হৈছে ঠাস খোৱা। হ'ব, ঠিক আছে। এতিয়া ব'লা তাৰ পিছৰ প্ৰশ্নটো কি আছে চাওঁ। ইয়াত তোমালোকক দিছে পিতৃ মাতৃৰ মনত সন্তানসকল সদায় সন্ত। ঠিক আছে, সন্ত শব্দটোৰ জেগাত তোমালোকে সাধু বুলি লিখিব পাৰা। ঠিক আছে, এই সন্ত শব্দটোৰ অৰ্থ হৈছে সাধু। ঠিক আছে, গতিকে তোমালোকে লিখিবা পিতৃ মাতৃৰ মনত সন্তানসকল সদায় সাধু। ঠিক আছে, অ'কে। তাৰ পিছৰ বাক্যটো হৈছে পিতৃ মাতৃ আমাৰ শ্ৰেষ্ঠ বন্ধু। এই শ্ৰেষ্ঠ শব্দটোৰ জেগাত তোমালোকে উত্তম বুলি লিখিব পাৰা। পিতৃ মাতৃ আমাৰ উত্তম বন্ধু, এইটো ধুনীয়াকৈ তোমালোকে লিখিবা। ঠিক আছে, অ'কে। তাৰপিছত চোৱা, পিতৃ মাতৃ জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ। স্নেহৰ জেগাত তোমালোকে মৰম বুলি লিখি দিবা। ঠিক আছে, পিতৃ মাতৃৰ জীৱন্ত দেৱতা, মৰম আৰু পৰোপকাৰৰ অৱতাৰ। ঠিক আছে, অ'কে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইদৰে ধুনীয়াকৈ লিখি পেলাবা। হ'ব, ঠিক আছে। 2 নম্বৰ তোমালোকক দিছেই যে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত তোমালোকক 3টা MCQ দিছে। MCQ মানে জানানে? MCQ মানে হৈছে মাল্টিপল চইচ কুৱেশ্যন। ঠিক আছে, তাৰমানে এটা প্ৰশ্ন কৰিব আৰু তাৰ উত্তৰৰ কাৰণে 4টা অপশ্যন দিব। ঠিক আছে, সেই অপশ্যন 4টাৰ পৰা শুদ্ধটো বাছি উলিয়াব লাগিব। ঠিক আছে, তো ইয়াত দিছে ঈগল চৰাইটোৱে পৰ্বতৰ টিঙত এৰি থৈ যোৱা কেঁচুৱাটো কোনে কোলাত তুলি আনিছিল? তো ইয়াত চোৱা দিয়া আছে যে ল'ৰাটোৰ মাকে সকলো বয় নেওচি গৰা হাবি আৰু কাঁইটলৈ অলপো কটাহী নকৰি অসীম হাঁহেৰে মুহূৰ্তৰ ভিতৰতে ল'ৰাক কোলাত তুলি ল'লেগৈ। ঠিক আছে, ইয়াৰ পৰা আমি কি গম পাইছোঁ? ইয়াৰ পৰা আমি গম পাইছোঁ যে এইটো অপশ্যন শুদ্ধ হ'ব। ঠিক আছে, কেঁচুৱাটোৰ মাতৃয়ে, কাৰণ ইয়াত চোৱা ঈগল চৰাইটোৱে পৰ্বতৰ টিঙত এৰি থৈ যোৱা কেঁচুৱাটো কোনে কোলাত তুলি আনিছিল? কেঁচুৱাটোৰ মাতৃয়ে আনিছিল, অৰ্থাৎ মাকে আনিছিল। ঠিক আছে, বাকী কেঁচুৱাটোৰ পিতৃয়ে, ঠিক আছে, যুঁজাৰু চিপাহীসকলে, ওচৰ চুবুৰীয়াই এইসকলে অনা নাছিলে, অৰ্থাৎ কেঁচুৱাটোৰ মাতৃয়ে আনিছিল। ঠিক আছে, গতিকে খটো শুদ্ধ হৈ যাব। তোমালোকে খ বৃত্তটো ধুনীয়াকৈ কাঠ পেঞ্চিলেৰে পূৰ কৰি দিবা। হ'ব ছাত্ৰ ছাত্ৰীসকল, ধুনীয়াকৈ পঢ়ি কৰিবা। তোমালোকে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা, কাৰণ তোমালোক ক্লাছ 4ত পঢ়ি আছা, তোমালোকৰ দ্বাৰা কিবা ভুল হ'বই পাৰে।
ঠিক আছে এইকনে কাট পেন্সিল ইউজ কৰিবা যদি কিবা যদি ভুল হৈ যায় তেনেহলে যেতে ৰবৰেৰে মুছি পিনে যেতে পুনৰ লিখিব পৰা যায় ঠিক আছে হ'ব আৰু তোমালোকে পাঠটো পঢ়িলে বা পাঠটো পঢ়িলে বিলাক ধুনিয়াকৈ তোমালোকে বুজি পাবা ঠিক আছে তো তাৰ পিছৰ এমসিকিউটো চোৱাচোন তাৰ পিছৰ এমসিকিউটো এনেকুৱা যে লেখকে পিতৃ মাতৃক জীৱন্ত দেৱতা স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ বুলি কৈছে কাৰণ সন্তানৰ নিমিত্তে তেওঁলোকে দুখ বেজাৰ সহ্য কৰি থাকে অৰ্থাৎ গটো শুদ্ধ হ'ব ঠিক আছে এইটো শুদ্ধ হ'ব বাকি ইয়াত যে দিছে কান্দি চকুৰ পানী টুকি থাকে অনবৰতে আনন্দ কৰি থাকে সদায় মনত বেজাৰ কৰি থাকে এইবিলাক ভুল এই গটো শুদ্ধ হয় গতিকে গ বিত্তটো তোমালোকে এটো ধুনিয়াকৈ পূৰ কৰি দিবা ঠিক আছে ছাত্ৰ ঠিক হ'ল এটো পূৰ কৰি পেলাবা তোমালোকে হ'ব তাৰ পিছৰ এমসিকিউটো চোৱাচোন তাৰ পিছৰটো তোমালোকক দিছে যে পাঠটোত উল্লেখ থকা ডেকা হাহিয়াল আৰু যুজাৰু সিপাহীসকলৰ কোনেও পৰ্বতটোত উঠিবলৈ কিয় হাস কৰা নাছিলে কাৰণ পৰ্বতটো বৰ ওখ দুৰ্গম হাবি আৰু কাইটেৰে ঠাহ খাই থকাৰ বাবে ঠিক আছে কিন্তু কেশৱাটোৰ মাকে সাহস কৰিছিলে কাৰণ মাকৰ কাৰণে নিজৰ জীৱনতকৈ সন্তানৰ জীৱন মূল্যৱান ঠিক আছে গতিকে এটো শুদ্ধ হৈ যাব এই গটো শুদ্ধ হ'ব ঠিক আছে তোমালোকে গ বিত্তটো ধুনিয়াকৈ এদৰে পূৰ কৰি দিবা হ'ব এদৰে তোমালোকে ধুনিয়াকৈ পূৰ কৰি পেলাবা ঠিক আছে ছাত্ৰ ঠিক হ'ল হ'বনে ঠিক আছে এতিয়া তিনিত চোৱা তিনিত তোমালোকক দিছে যে ওপৰত থকা দ্বিতীয় আৰু তৃতীয় প্ৰশ্নৰ উত্তৰ দুটা কিয় শুদ্ধ বুলি বাছি ললা কোৱা ঠিক আছে এই যে দ্বিতীয় প্ৰশ্নৰ উত্তৰ তোমালোকে ঘ বুলি বাছি লৈছা আৰু তৃতীয় প্ৰশ্নটো তোমালোকে ঘ বুলি বাছি লৈছা কিয় বাছি লৈছা তোমালোকক কাৰণটো ক'বলৈ দিছে ঠিক আছে তোমালোকৰ কাৰণে উত্তৰটো মই লিখি থৈছিলো চোৱা তোমালোকে উত্তৰটো এটো লিখিবা এটো হৈছে প্ৰশ্নৰ 3 নম্বৰটো ঠিক আছে উত্তৰটো তোমালোকে এটো লিখিবা প্ৰথম প্ৰশ্নৰ ক্ষেত্ৰত কি হৈছে প্ৰথম প্ৰশ্নৰ উত্তৰৰ ক্ষেত্ৰত পিতৃ মাতৃয়ে আমাক বহুত মৰম কৰে আৰু আমাৰ বাবে বহুত কষ্ট কৰে হে তেওঁলোক জীৱন্ত দেৱতা ঠিক আছে এটো হ'ব প্ৰথমটো মানে দ্বিতীয় নম্বৰ হেৰিৰ কাৰণে প্ৰশ্নটোৰ কাৰণে ঠিক আছে তাৰ পিছৰটোৰ কাৰণে চোৱা তৃতীয় প্ৰশ্নৰ উত্তৰৰ ক্ষেত্ৰত কি হয় যে পাহাৰখন বগাবলৈ কঠিন আৰু বিপদজনক আছিল বাবে সিপাহীসকলে বয় কৰিছিল কিন্তু মাকৰ সাহস তেওঁলোকতকৈ বেছি আছিল ঠিক আছে তো এইটো ধুনিয়াকৈ তোমালোকে উত্তৰটো লিখি লবা হ'ব ষ্টুডেন্টস ঠিক আছে আশা কৰো তোমালোকে বুজি পাইছা তোমালোকে উত্তৰটো এটো লিখিবা প্ৰথমে এইখিনি লিখিবা তাৰ পিছত এইখিনি লিখিবা উত্তৰটো ডাঙৰ নহয় সো আখৰ কিটা তোমালোকৰ কাৰণে কিমান ডাঙৰ ডাঙৰকৈ লিখি দিছো কাৰণ তোমালোক ক্লাছ 4 পঢ়ি আছা ঠিক আছে 4 পঢ়া ষ্টুডেন্টস সকলৰ কাৰণে আখৰবিলাক অলপ ডাঙৰ ডাঙৰকৈ লিখিবই লাগিব নহলে তোমালোকে ভালকৈ দেখা নাপাবা মানে ঠিক আছে হ'ব তো ছাত্ৰ-ছাত্ৰীসকল 3 নম্বৰলৈকে হৈ গ'ল ন এতিয়া সাইড চোৱাচোন সাইড কি দিছে সাইড তোমালোকক দিছে যে তলত দিয়া শুদ্ধ বাক্যবোৰৰ কাষৰ বাকচত শুদ্ধ চিন দিয়া ঠিক আছে ইয়াত কেইটামান বাক্য দিছে তো এইবিলাকৰ কোনকেইটা শুদ্ধ হয় ইয়াত শুদ্ধ চিন দিবলৈ দিছে ঠিক আছে চোৱা এই সংসাৰত পিতৃ মাতৃ হৈছে আমাৰ শ্ৰেষ্ঠ বন্ধু হয় এটো শুদ্ধ হয় গতিকে তোমালোকে ইয়াত শুদ্ধ চিনটো দি দিবা হ'ব দিছে পিতৃ মাতৃয়ে সন্তানক স্বাৰ্থৰ বাবেহে মৰম চেনেহ কৰে নহয় পিতৃ মাতৃয়ে কেতিয়াও নিজৰ সন্তানক স্বাৰ্থৰ বাবে মৰম চেনেহ নকৰে ঠিক আছে ওকে পিতৃ মাতৃয়ে নিজৰ সন্তানক নিস্বাৰ্থৰ বাবে মৰম কৰে গতিকে এটো ভুল হয় তোমালোকে ইয়াত একো চিন নিদিলেও হ'ব কাৰণ ইয়াত কৈ দিছে যে তলত দিয়া শুদ্ধ বাক্যবোৰৰ কাষৰ বাকচত শুদ্ধ চিন দিয়া মানে যোনকেইটা শুদ্ধ হয় সেইকেইটা শুদ্ধ চিন দিবলৈ দিছে আৰু বাকি ভুলকেইটা হয় তোমালোকে এনেই ব্ল্যাঙ্ক দিব পাৰা বা খালি থৈ দিব পাৰা আৰু তোমালোকে যদি চোৱা তেনেহলে এডৰে তোমালোকে ক্ৰছ চিন এটা দি দিব পাৰা ঠিক আছে তাৰ পিছত চোৱা কি কৈছে সন্তানৰ সুখ উন্নতি আৰু যশস্যা হোৱাটো সকলো পিতৃ মাতৃয়ে কামনা কৰে হয়তো শুদ্ধ হয় ঠিক আছে সকলো পিতৃ মাতৃয়ে এটো বিচাৰে ঠিক আছে যাতে নিজৰ সন্তানৰ সুখ হয় ঠিক আছে তাৰ পিছত চোৱা হৈ থকা কেশৱাটো থপিয়াই নি ইগলটোৱে পৰ্বতৰ টিঙত তুলিছিল গৈ ইয়েস এটো শুদ্ধ হয় তোমালোকে এদৰে শুদ্ধ চিহ্ন এটা দি দিবা ঠিক আছে পাইবানে নিশ্চয় পাইবা কাৰণ একেবাৰে সহজ হয় আৰু ইমান ধুনিয়াকৈ বুজাই দিয়াছো গতিকে পাৰিবাই ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই এটা কথা কৈ দিও ঠিক আছে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কিয় জানা এতিয়া তুমি ক্লাস 4 ত পঢ়ি আছা যেতিয়া তুমি ক্লাস 5 ত পঢ়িবা যেতিয়া 6 ত পঢ়িবা যেতিয়া 7 ত পঢ়িবা মানে গুটেই কিটা ক্লাছত তোমালোকে মোক পাই থাকিবা কাৰণ মই তোমালোকক একেবাৰে ক্লাস 10 লৈকে মই তোমালোকক বুজাই দিম ঠিক আছে
গতিকে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া তেনেহ'লে তোমালোকৰ ভাল হ'ব যেতিয়াই দৰকাৰ হ'ব তেতিয়াই তোমালোকে মোৰ ভিডিঅ'বিলাক পাবা ঠিক আছে ওকে ছাত্ৰছাত্ৰীসকল এতিয়া পাছত চোৱাচোন পাছত তোমালোকক দিছে যে দলত আলোচনা কৰি কোৱাৰ লিখা ইয়াত তোমালোকক প্ৰশ্ন দুটা দিছে প্ৰশ্ন দুটাৰ উত্তৰ দলত আলোচনা কৰি ক'বলৈ দিছে আৰু লগতে লিখিবলৈও দিছে চোৱাচোন আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে এই কথাখিনি পিতৃ মাতৃৰ কি কামৰ মাজেৰে আমি বুজি পাওঁ ঠিক আছে চোৱা ইয়াত কৈছে আমি বৰকৈ উভতি কৰিলেও ঠিক আছে উভতি কৰা মানে কি উভতি কৰা মানে আমনি কৰা ঠিক আছে দুষ্টামি কৰা ঠিক আছে আমি যদি দুষ্টামি কৰোঁ তথাপিও আমাৰ মা দেউতাকে বেয়া নাপায় ঠিক আছে বেয়া পালেও মানে আমাক ক্ষমা কৰি দিয়ে ঠিক আছে তো এই কথাখিনি আমি পিতৃ মাতৃ কেনেকুৱা কামৰ মাজেৰে গম পাওঁ কাৰণ পিতৃ মাতৃ আমি যিমানে ভুল নকৰোঁ কিয় পিতৃ মাতৃ আমাক ক্ষমা কৰি দিয়ে ঠিক আছে আমাৰ যতন লয় ঠিক আছে আমাক মৰম কৰে তো এই কথাবিলাকৰ পৰা আমি গম পাওঁ যে পিতৃ মাতৃয়ে আমি যিমানেই আমনি নকৰোঁ কিয় যিমানেই আমি দুষ্টামি নকৰোঁ কিয় আমাক কি কৰে মৰম কৰে ঠিক আছে আমাক ক্ষমা কৰি দিয়ে হয়নে তো এইটো প্ৰশ্নটো তোমালোকে এইটো লিখিবা ঠিক আছে এইটো লিখিবা এইটো 5 নম্বৰৰ প্ৰশ্নটোৰ এইটো প্ৰথম প্ৰশ্ন হয় 5 নম্বৰৰ ঠিক আছে তো প্ৰথমটো উত্তৰ তোমালোকে এইটো লিখিবা যে সন্তানৰ ভুল বা বেয়া ব্যৱহাৰক ক্ষমা কৰি পিতৃ মাতৃয়ে যি নিস্বাৰ্থ সেৱা ত্যাগ আৰু সহায় মংগল কামনা কৰে তাৰ মাজেৰেই তেওঁলোকৰ অপৰিসীম মৰম বুজি পোৱা যায় ঠিক আছে এইটো লিখি ল'বা তোমালোকে আকৌ এবাৰ দেখাই দিছোঁ এইটো ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা ঠিক আছে ওকে মৰমৰ ছাত্ৰছাত্ৰীসকল এতিয়া 5 নম্বৰৰ খত চোৱাচোন 5 নম্বৰৰ খত তোমালোকক এইটো প্ৰশ্ন সুধিছে অৰ্থাৎ এইটো প্ৰশ্নটো এতিয়া তোমালোকক মই দেখাই দিম এইটো প্ৰশ্নটো 5ৰ খটোৰ ঠিক আছে গতিকে চোৱাচোন ইয়াত কৈছে ডেকা হাহিয়াল যুঁজাৰু চিপাহীসকলে পৰ্বতটোৰ পৰা কেঁচুৱাটো আনিবলৈ সাহস নকৰিলে কিন্তু মাকজনীয়ে একো ভয় নকৰি কেঁচুৱাটো আনিছিল কিয় কাৰণ মাকৰ কাৰণে সন্তান নিজৰ প্ৰাণতকৈ বেছি মৰমৰ ঠিক আছে সকলো মাকে নিজৰ সন্তানক নিজৰ প্ৰাণতকৈ বেছি মৰম কৰে মানে নিজতকৈ বেছি ভাল পায় আৰু মানে ঠিক আছে সেইকাৰণে তো উত্তৰটো তোমালোকে লিখিবা চিপাহীসকলে বিপদৰ ভয় কৰিছিল কিন্তু মাকৰ বাবে নিজৰ জীৱনতকৈ সন্তানৰ মৰম ডাঙৰ আছিল সন্তানক ৰক্ষা কৰিবলৈ থকা এই প্ৰবল সাহসে মাকক একো ভয় নকৰাকৈ আগুৱাই লৈ গৈছিল ঠিক আছে ছাত্ৰছাত্ৰীসকল এইদৰে তোমালোকে ধুনীয়াকৈ উত্তৰটো লিখি ল'বা তো এতিয়া ইয়াত চোৱাচোন কি কৈছে ইয়াত তোমালোকক কৈছে পশু আৰু জানোৱাহা তোমালোকক এইখিনি পঢ়ি জানি ল'বলৈ দিছে চোৱাচোন কি কৈছে আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে ওপৰৰ বাক্যশাৰীত থকা উভতি কৰিলেও ইয়াৰ অৰ্থ হ'ল দুষ্টালি কৰিলেও আমনি কৰিলেও আদি ঠিক আছে উভতি কৰিলেও এইখিনিৰ অৰ্থ হৈছে দুষ্টালি কৰিলেও বা আমনি কৰিলেও ঠিক আছে এনেদৰে উভতি চা মানে হৈছে পুতৌ বা সহায় কৰা বা ওলটি চা উভতি ধৰ মানে ওলোটাই প্ৰশ্ন কৰ উভতি নাচ মানে অতপালি কৰ উভুত গুৰে নাচ ঠিক আছে তো ইয়াত মানে তোমালোকক কেইটামান শব্দৰ অৰ্থ দিছে ঠিক আছে তাৰপিছত চোৱাচোন কি কৈছে ইয়াত দিছে তলত দিয়া বাক্যাংশকেইটাৰে একোটাকৈ বাক্য সাজা ঠিক আছে ইয়াত তোমালোকক 6টা বাক্যাংশ দিছে আৰু বাক্যাংশ 6টাৰে তোমালোকক এটাকৈ বাক্য সাজিবলৈ দিছে ঠিক আছে প্ৰথমে আছে উভতি চা ঠিক আছে তো তোমালোকে এইদৰে বাক্যকেইটা সাজিব পাৰিবা মই তোমালোকক মানে বাক্যকেইটা সজাই থৈছোঁ বাৰু তোমালোকে ইয়াৰ পৰা চাই বাক্যকেইটা সজাই ল'ব পাৰা তোমালোকে এইটো লিখিবা পুৰণি এটো উভতি চা আছে নহয় তোমালোকে লিখিবা পুৰণি দিনবোৰলৈ উভতি চালে মনটো আবেগিক হৈ পৰে ঠিক আছে এইটো তোমালোকে প্ৰথমটো বাক্য লিখি ল'ব পাৰা ইয়াত উভতি চা শব্দটো আছে ন এই উভতি চা শব্দটো বাক্যটোত থাকিব লাগিব আৰু বাক্যটো তোমালোকে আণ্ডাৰলাইন কৰি দিবা এইদৰে ধুনীয়াকৈ ঠিক আছে ওকে তাৰপিছত চোৱা ইয়াত আছে যে উভতি ধৰ মিছা কথা কোৱাৰ বাবে শিক্ষকজনে ছাত্ৰজনক উভতি ধৰিলে ওকে তো তোমালোকে এই উভতি ধৰ যেটো বাক্যাংশ আছে সেইখিনি তোমালোকে বাক্যটোত আণ্ডাৰলাইন কৰি দিবা ঠিক আছে নেক্সট আছে উভতি নাচ তাইৰ উভতি নাচৰ ভংগী ধুনীয়া হৈছে ঠিক আছে এইটো তোমালোকে লিখিবা তাৰপিছত চোৱা ডাঙৰ দীঘল কৰ আইতাই মুখ বৰ মৰমেৰে ডাঙৰ দীঘল কৰিলে তাৰপিছত আছে যে দুখ বেজাৰ সহ জীৱনৰ সংগ্ৰামত বহু দুখ বেজাৰ
সহিব লাগে ঠিক আছে সোৱাদ হোৱা লাগ চুৰ ধৰিবলৈ মানুহৰ মাজত বৰ সোৱাদ হোৱা লাগিল ঠিক আছে তো এইটো তোমালোকে বাক্যকেইটা লিখি ল'বা হ'ব ছাত্ৰ-ছাত্ৰীসকল ওকে তাৰপিছত চোৱাচোন ইয়াত তোমালোকক কি কৈছে সেয়া তোমালোকক দিছে ভাষা অধ্যয়ন ঠিক আছে এতিয়া ভাষা অধ্যয়নৰ বিষয়ে তোমালোকে পঢ়িবলৈ পাবা ঠিক আছে চোৱা তলত দিয়া বাক্যকেইটালৈ মন কৰা ইয়াত তোমালোকক মানে বিশেষ্য পদৰ বিষয়ে কৈছে ঠিক আছে বিশেষ্য পদ মানে কোনবিলাক জানা যিবিলাক পদে কোনো বস্তু নাম বুজায় বা কোনো মানুহৰ নাম বুজায় বা কোনো ব্যক্তিৰ নাম বুজায় বা কোনো ঠাইৰ নাম বুজায় ঠিক আছে বা কোনো শ্ৰেণীৰ নাম বুজায় বা কোনো জীৱ-জন্তুৰ নাম বুজায় ঠিক আছে যেনেকৈ নেকি কলম ঠিক আছে যেনেকৈ নেকি যিকোনো মানুহৰ নাম যেনেকৈ নেকি যিকোনো ঠাইৰ নাম যেনেকৈ নেকি গুৱাহাটী অসম নগাঁও দিছপুৰ মেঘালয় এই সকলোবিলাক কি একোকোৰে বিশেষ্য পদ হয় কাৰণ এইবিলাকে কিবা নহয় কিবা বস্তুৰ নাম বুজাই আছে ঠিক আছে ওকে চোৱা ইগলটো এটা বিশেষ্য পদ হয় ঠিক আছে পৰ্বতটো এটা বিশেষ্য পদ হয় শৰীৰটো এটা বিশেষ্য পদ হয় ঠিক আছে তো ইয়াত চোৱাচোন ওপৰৰ বাক্যকেইটাত আস্তনা ইগল শব্দটোৱে এবিধ চৰাইৰ নাম বুজাইছে পৰ্বত শব্দটোৱে পৃথিৱীত থকা ওখ শিলাময় ঠাইৰ নাম বুজাইছে আৰু শৰীৰ শব্দটোৱে প্ৰাণীৰ দেহ বুজাইছে ঠিক আছে তাৰপিছত চোৱাচোন ইয়াত কি কৈছে তোমালোকক কৈছে ৰাধিকা এজনী মৰমীয়াল ছোৱালী তাই ৪ৰ্থ শ্ৰেণীত পঢ়ে তাইৰ এজনী মেকুৰী আছে ৰাধিকাৰ খুৰাকে মেকুৰীজনী দিখৌমুখৰ পৰা সানিছিল তাই মেকুৰীজনীৰ নাম ৰাখিছে মিচি প্ৰতিদিনে ৰাধিকাই মিচিৰ সৈতে বকুল গছৰ তলত খেলে ঠিক আছে তো ইয়াত চোৱা ইয়াত তোমালোকক কি কৈছে চোৱাচোন ওপৰৰ দফাটোত থকা আস্তনা শব্দবোৰ একোটা বিশেষ্য পদ সেইবোৰ কি কাৰণে বিশেষ্য পদ চাওঁ আহা ঠিক আছে ইয়াত যে আস্তনা শব্দকেইটা আছে ঠিক আছে এইটো এই সকলোবিলাক একোটা বিশেষ্য পদ এইটো এই গোটেইকেইটা বিশেষ্য পদ ঠিক আছে তো এই বিশেষ্য পদবিলাক কেতিয়া বিশেষ্য পদ হ'ব যেতিয়া এইবিলাকে কিবা নহয় কিবা বস্তুৰ নাম বুজাব ঠিক আছে নাম বুজোৱা পদবিলাকে হৈছে বিশেষ্য পদ ঠিক আছে তো চোৱা ৰাধিকা এজনী ছোৱালীৰ নাম হয় ন মানুহৰ নাম হয় শ্ৰেণী সমষ্টিৰ নাম খুৰা সম্বন্ধৰ নাম মিচি এজনী মেকুৰীৰ নাম চতুৰ্থ সংখ্যাৰ নাম ছোৱালী মানুহৰ এটা শ্ৰেণীৰ নাম মেকুৰী প্ৰাণীৰ এটা শ্ৰেণীৰ নাম ঠিক আছে দিখৌমুখ এখন ঠাইৰ নাম বুকুল এবিধ গছৰ নাম গছ এবিধ জীৱন্ত বস্তুৰ নাম হয়নে তো এইবিলাকে একোটা নাম বুজাইছে যিহেতু এইবিলাকে একোটা নাম বুজাইছে গতিকে গোটেইকেইটা কি হয় এই গোটেইকেইটা শব্দ একোটা বিশেষ্য পদ হয় ঠিক আছে চোৱা এইটোৰ ওপৰত তোমালোকক ইয়াত প্ৰশ্ন কৰিছে চোৱাচোন প্ৰশ্নটো কেনেকুৱা ইয়াত তোমালোকক কৈছে তলত দিয়া দফাটো পঢ়ি তাত থকা বিশেষ্য পদকেইটাৰ তলত আস্তনা আৰু কি কাৰণে বিশেষ্য পদ লিখা ঠিক আছে তো এইটো দফা তোমালোকক পঢ়িবলৈ দিছে এই দফাটো পঢ়ি দফাটোত থকা বিশেষ্য পদবিলাকৰ তলত আঁচ টানিবলৈ দিছে ঠিক আছে আজকেইটা মই টানি থৈছোঁ তোমালোকে ইয়াৰ পৰা চাই আজকেইটা টানি দিব পাৰা আৰু তাৰপিছত তোমালোকক কৈছে এই যে তোমালোকে আঁচবিলাক টানিলা শব্দবিলাকৰ তলত এই শব্দবিলাক কিয় বিশেষ্য পদ হৈছে ঠিক আছে বা এইবিলাকে কিহৰ নাম বুজাইছে ঠিক আছে চোৱাচোন ইয়াত মই উত্তৰটো তোমালোকৰ কাৰণে লিখি থৈছিলোঁ ঠিক আছে তোমালোকে ইয়াৰ পৰা চাই লিখি ল'ব পাৰিবা চোৱা তো এইটো হৈছে প্ৰশ্ন উত্তৰটো কিছু এনেকুৱা ইয়াত মানে মই ধুনীয়াকৈ আণ্ডাৰলাইন কৰি দেখাই দিছোঁ ঠিক আছে তোমালোকে ইয়াৰ পৰা চাইও আণ্ডাৰলাইন কৰিব পাৰা বা ইয়াৰ পৰা চাইও আণ্ডাৰলাইন কৰিব পাৰা বা তলত এটাটোকৈ আঁচ টানি দিব পাৰা ঠিক আছে অ'কে তাৰপিছত তোমালোকে কৈছে নহয় যে এইবিলাক কি কাৰণে বিশেষ্য পদ হয় ঠিক আছে তো বিশেষ্য পদ আৰু তাৰ কাৰণ মই লিখিছোঁ ধুনীয়াকৈ যে এই যে শব্দবিলাক আস্তনা হৈছে এই শব্দবিলাক কিয় বিশেষ্য পদ হয় ঠিক আছে সেই কাৰণবিলাক তোমালোকে এতিয়া লিখিব লাগিব চোৱাচোন বাৰু ইয়াত কি দিছে স্থান বা ঠাইৰ নাম গুৱাহাটী প্ৰাগজ্যোতিষপুৰ আমবাৰী দীঘলী পুখুৰী ঠিক আছে একেটাই স্থান বা ঠাইৰ নাম বুজাইছে ঠিক আছে ব্যক্তি বা প্ৰাণীৰ নাম বগদত্ত ৰজা সুপ্ৰতীক হাতী একেটা কি হয় ব্যক্তি বা প্ৰাণীৰ নাম হয় ঠিক আছে তাৰপিছত চোৱা গ্ৰন্থ আৰু গঠনৰ নাম হয় এইকেইটা মহাভাৰত যুদ্ধ ঠিক আছে নেক্সট আছে জাতিবাচক নাম ঠিক আছে বা সাধাৰণ নাম চহৰ পুখুৰী ৰজা হাতী নাম ঠিক আছে তো এই যে তোমালোকে ধুনীয়াকৈ লিখি দিবা যে এই শব্দবিলাক কিয় বিশেষ্য পদ হয় কাৰণ এইবিলাকে কোনো নহয় কোনো বস্তুৰ বা কোনো ব্যক্তি বা কোনো জেগাৰ নাম বুজাই আছে সেইকাৰণে এইকেইটা কি হয় বিশেষ্য পদ হয় ঠিক আছে মই আকৌ এবাৰ দেখাই দিছোঁ তোমালোকে ইয়াৰ পৰা চাই লিখি ল'ব পাৰা বাকী এইখিনিতো পৰীক্ষা দিনে নাহে হ'লেও মই দেখাই দিছোঁ ঠিক আছে তোমালোকে লাগিলে লিখি ল'ব পাৰা ঠিক আছে কেৱল যে পৰীক্ষাত লিখিবৰ কাৰণে যে শিকিব লাগিব তেনেকুৱা নহয় ঠিক আছে তোমালোকে এইবিলাক অলপ মনোযোগেৰে চাবা
ভিডিঅ'বিলাক ঠিক আছে আৰু ভালকৈ পঢ়িবা কাৰণ তোমালোকে এতিয়াৰ পৰা যদি ভালকৈ পঢ়া তেনেহ'লে আগন্তুক ক্লাছবিলাক তোমালোকৰ কাৰণে একেবাৰে সহজ হৈ যাব ঠিক আছে কেৱল পৰীক্ষাৰ কাৰণে তোমালোকে নপঢ়িবা ঠিক আছে নিজৰ জ্ঞানৰ পৰিধি বৃদ্ধি কৰিবৰ কাৰণে পঢ়িবা কিবা এটা শিকিবৰ কাৰণে পঢ়িবা ঠিক আছে ওকে তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া ইয়াত চোৱাচোন ইয়াত তোমালোকক দিছে জ্ঞান সম্প্ৰসাৰণ ঠিক আছে চোৱাচোন ইয়াত কি কৈছে ইয়াত তোমালোকক কৈছে যে তলত দিয়া ছবিকেইখন ভালদৰে চোৱা এই ছবিকেইখন তোমালোকক ভালদৰে চাবলৈ দিছে ঠিক আছে ছবিকেইখন চাই তোমাৰ মনত কি ভাৱ হৈছে লিখা চোৱাচোন ইয়াত দুজনে কাম কৰি আছে আৰু এজন ল'ৰাই কি কৰি আছে পানী লৈ আহিছে তেওঁলোকক খোৱাবৰ কাৰণে ঠিক আছে কাৰণ চোৱা ৰ'দত কাম কৰি আছে পিয়াহটো লাগিবই তো এইজন ল'ৰাই পানী লৈ আহিছে ঠিক আছে ইয়াত চোৱা বাইক এক্সিডেণ্ট কৰিছে এইজন মানুহে আৰু এওঁলোকে সহায় কৰি আছে অৰ্থাৎ এই ল'ৰা ছোৱালীকেইজনে সহায় কৰি আছে ঠিক আছে তাৰপিছত এই দুটা ছবিত চোৱাচোন কিছুমান মানুহে খেতিত কাম কৰি আছে আৰু এই কেঁচুৱা দুটাই বা শিশু দুটাই কি কৰিছে খাদ্য লৈ গৈছে ঠিক আছে ইয়াত চোৱা বেৰ বনাই আছে আৰু এই ল'ৰাটোৱে এই দুজনক সহায় কৰি আছে হয়নে তো একেটা তোমালোকে এইটো লিখি দিব পাৰা ধুনীয়াকৈ তোমালোকৰ কাৰণে মই লিখি থৈছোঁ চোৱা প্ৰথম চিত্ৰত কি হৈছে গাঁৱৰ মানুহে পথাৰত কাম কৰিছে আৰু সৰু ল'ৰা এজনে সহায় কৰিছে ঠিক আছে তাৰপিছত চোৱা ইয়াত তোমালোকক কি কৈছিলে প্ৰশ্নটোত চোৱাচোন যে ছবিকেইখন চাই তোমাৰ মনত কি ভাৱ হৈছে লিখা তো মনৰ ভাৱটো লিখিবা তোমালোকে এইদৰে যে ইয়াৰ পৰা শ্ৰমৰ মৰ্যাদা বুজিব পাৰিম ঠিক আছে বা ইয়াৰ পৰা আমি মানসিকতা বুজিব পাৰিম ঠিক আছে তেনেকৈ লিখিব পাৰা বাকী দ্বিতীয় ছবিৰ ক্ষেত্ৰত তোমালোকে এইদৰে লিখি দিবা যে পথ দুৰ্ঘটনাত আহত হোৱা লোকক একাংশই সহায় কৰিবলৈ আগবাঢ়ি আহিছে ই মানৱতা আৰু সহানুভূতিৰ পৰিচায়ক ঠিক আছে তাৰপিছত তোমালোকে তৃতীয় ছবিটোৰ কাৰণে এইদৰে লিখিব পাৰা যে শ্ৰমিকসকলক খাদ্য যোগান ধৰি সহায় কৰা ই সমাজৰ একতা আৰু শ্ৰমৰ প্ৰতি সন্মান বুজাইছে ঠিক আছে তাৰপিছত চতুৰ্থ ছবিটোৰ কাৰণে তোমালোকে এইটো লিখি দিব পাৰা যে জপনা মেৰামতিৰ কামত কিশোৰে সহায় কৰা ই ডাঙৰৰ প্ৰতি সন্মান আৰু কামত হাত উজান দিয়া বুজাইছে ঠিক আছে তো এইটো ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি পেলাবা হ'ব ঠিক আছে তো চোৱাচোন ইয়াত কি কৈছে এতিয়া ইয়াত চোৱা ইয়াত তোমালোকক কৈছে যে জানো আহা তোমালোকে এইখিনি পঢ়িবাচোন ইয়াত তোমালোকক কৈছে পৰিয়াল আৰু সমাজ ওতপ্ৰোতভাৱে জড়িত সমাজৰ একেবাৰে সৰু গোট হৈছে পৰিয়াল পৰিয়ালতেই ব্যক্তি এজনে সমাজৰ নীতি নিয়ম মূল্যবোধ আচাৰ ব্যৱহাৰ শিকি আহে সমাজ এখন ভাল হ'বলৈ হ'লে প্ৰথমে পৰিয়াল এটা ভাল হ'ব লাগিব ভাল পৰিয়ালৰ সমষ্টিয়ে ভাল সমাজ গঠন কৰে ঠিক আছে তোমালোকে এইখিনি পঢ়িবা ঠিক আছে সমাজ এটা ভাল হ'বৰ কাৰণে পৰিয়াল এটা ভাল হ'ব লাগিব ঠিক আছে আৰু পৰিয়ালৰ ব্যক্তিসকল যেতিয়া ভাল হ'ব তেতিয়া পৰিয়ালটো ভাল হ'ব আৰু পৰিয়ালটো ভাল হ'লে সমাজটো ভাল হ'ব সমাজ ভাল হ'লে মানুহৰ সুখ শান্তি হ'ব ঠিক আছে তাৰপিছত চোৱা তোমালোকক ইয়াত দিছে পঢ়া তোমালোকে এইখিনি পঢ়িবাচোন ঠিক আছে এইখিনিৰ ওপৰত তোমালোকক তিনিটা প্ৰশ্ন কৰিছে ঠিক আছে তোমালোকে নিজে নিজে পঢ়িবা মই প্ৰশ্নখিনিৰ উত্তৰ তোমালোকক এতিয়া দেখাই দিম কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ গৈছে হয়নে তো এতিয়া মই জাষ্ট তোমালোকক উত্তৰবিলাক দেখাই দিম চোৱাচোন উত্তৰকেইটা তো এইটো 9 নম্বৰৰ খ মানে 9 নম্বৰৰ ক এইটো হয় ঠিক আছে 9 নম্বৰৰ ক হয় এইটো ঠিক আছে এতিয়া মই তোমালোকক 9 নম্বৰৰ খ দিয়া উত্তৰকেইটা প্ৰশ্নকেইটা উত্তৰ দেখাই দিম ঠিক আছে তো চোৱাচোন ছাত্ৰ-ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো কি সেইটো হৈছে প্ৰথম প্ৰশ্ন ঠিক আছে প্ৰথম প্ৰশ্নটো হৈছে যে পৰিয়ালৰ সদস্যসকলৰ আচাৰ ব্যৱহাৰ কেনে ধৰণৰ হ'ব লাগে বুলি তুমি ভাবা তোমালোকে উত্তৰটো লিখিবা পৰিয়ালৰ সদস্যসকলৰ মাজত মৰম চেনেহ পাৰস্পৰিক সন্মান আৰু সহায়কাৰী মনোভাৱ থকাটো অতি প্ৰয়োজনীয় ঠিক আছে এইটো ধুনীয়াকৈ লিখিবা তাৰ পিছৰটো প্ৰশ্ন এইটো ঠিক আছে প্ৰশ্নটোৱে বহুত দীঘল হয় দেখোন ঠিক আছে কমপ্লিট এটা পেজ হৈ গৈছে তো তোমালোকে প্ৰশ্নটো হেয়াৰ পৰা চাইছে লিখি ল'বা আৰু উত্তৰটো তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'বা হয় মই ভাবোঁ যে এনে পৰিৱেশ আমাৰ গাঁও বা অঞ্চলটোৰ বাবে অতি দৰকাৰী পৰিষ্কাৰ পৰিচ্ছন্নতাই আমাক সুস্থ কৰি ৰাখে আৰু পৰস্পৰৰ প্ৰতি থকা মৰম চেনেহ সমাজত শান্তি আৰু একতা বঢ়াই ৰখাত সহায় কৰে ঠিক আছে এইটো হৈছে প্ৰশ্ন এইটো হৈছে উত্তৰ ঠিক আছে উত্তৰটো তোমালোকে এইটো ধুনীয়াকৈ চাইছে লিখি ল'বা ঠিক আছে তাৰ পিছৰটো প্ৰশ্ন হৈছে এইটো এখন সুস্থ আৰু সবল সমাজ গঢ়িবৰ বাবে পৰিয়ালৰ ভূমিকা কেনে হোৱা উচিত ঠিক আছে ষ্টুডেণ্টছ ইয়াৰ উত্তৰটো তোমালোকে লিখিবা যে পৰিয়াল হ'ল সমাজৰ মূল ভেটি শিশুৱে পৰিয়ালৰ
পৰা লাভ কৰা পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু মানৱীয় গুণৰ শিক্ষাই এখন সুস্থ আৰু সবল সমাজ গঢ়ি তোলে ঠিক আছে এইটো তোমালোকে লিখিবা ঠিক আছে তাৰপিছত চোৱা 10ৰ ক তোমালোকক কৈছে যে তুমি তোমাৰ পিতৃ মাতৃ আৰু সমাজৰ জ্যেষ্ঠ নাগৰিকসকলৰ ভালৰ কাৰণে কি কি কৰিব পাৰা তলত দিয়া ধৰণে এখন তালিকা প্ৰস্তুত কৰা ঠিক আছে এই তালিকাটো তোমালোকে লিখিব লাগে হ'ব তো চোৱা তোমালোকে প্ৰথমে লিখিবা যে ক্ৰমিক নং কেইটা ইফালে লিখিবা পিতৃ মাতৃৰ বাবে তোমালোকে কি কি কৰিব পাৰা সেইখিনি তোমালোকে ইয়াত লিখিবা গৰুৱা সৰু সুৰা কামত তেওঁলোকক সহায় কৰি দিম ঠিক আছে অসুখ হ'লে তেওঁলোকৰ শুশ্ৰূষা কৰিম আৰু সময়মতে ঔষধ খুৱাম তাৰপিছত লিখিবা যে নিজৰ পঢ়া শুনা আৰু কাম সঠিকমতে কৰি তেওঁলোকক আনন্দ দিম ঠিক আছে তাৰপিছত ইফালে তোমালোকে লিখিবা সমাজৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে তোমালোকে কি কৰিব পাৰা সেইখিনি তোমালোকে ইয়াত লিখি দিবা জ্যেষ্ঠ নাগৰিকসকলক দেখিলে সন্মান জনাম আৰু নমস্কাৰ কৰিম ৰাস্তা পাৰ হওঁতে বা গধুৰ বস্তু কঢ়িয়াওঁতে তেওঁলোকক সহায় কৰিম তাৰপিছত লিখিবা যে তেওঁলোকৰ সৈতে অলপ সময় কথা পাতিম যাতে তেওঁলোকে অকলে থকা অনুভৱ নকৰে ঠিক আছে এই দুই ধুনীয়াকৈ তোমালোকে লিখি ল'বা ঠিক আছে হ'ব তো ছাত্ৰ-ছাত্ৰীসকল চোৱা আৰু এটা প্ৰশ্ন আছে সেইটোৱে লাষ্ট প্ৰশ্ন হয় ঠিক আছে চোৱাচোন প্ৰশ্নটো কি কৈছে এইটো প্ৰশ্ন মানে মই তোমালোকক দেখাই দিছোঁ চোৱা এইটো প্ৰশ্ন তোমালোকক কৈছে যে তোমালোকে ঘৰত মাৰা দেউতাৰাক কি কি কামত সহায় কৰা তাৰ এখন তালিকা প্ৰস্তুত কৰা ঠিক আছে তো তোমালোকে তালিকাটো এইদৰে প্ৰস্তুত কৰিব পাৰা এইটো হৈছে প্ৰশ্ন ঠিক আছে এইখিনি হৈছে প্ৰশ্ন এইখিনি হৈছে উত্তৰ ঠিক আছে পিতৃ মাতৃক কৰা সহায়ৰ তালিকা লিখিবা গড় চাফ চিকুণ কৰা ঠিক আছে পানী যোগান খোৱা পানীৰ বটল ভৰোৱা আৰু গছত পানী দিয়া কাম কাজত সহায় শাক পাচলি বাছি দিয়া আৰু বাচন সজাই থোৱা কাপোৰ জপা শুকোৱা কাপোৰবোৰ জাপি সঠিক ঠাইত থোৱা ঠিক আছে এইটো তোমালোকে ধুনীয়াকৈ লিখি পেলাবা তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো চাই তোমালোকে কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবা আৰু পৰৱৰ্তী কোনটো পাৰ্টৰ ভিডিঅ' লাগে তোমালোকে মোক কমেণ্ট কৰিবা ঠিক আছে পৰৱৰ্তী যিটো ভিডিঅ' হ'ব এইটো চেপ্টাৰৰ সেইটো হ'ব এইটোৰ ওপৰত ঠিক আছে 2 নম্বৰ পাৰ্টৰ ওপৰত পানী আৰু জুইৰ আখ্যান এইটো পাৰ্টৰ ওপৰত ঠিক আছে গতিকে তোমালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লোৱা কাৰণ আজি যদি তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা তেনেহ'লে সদায় তোমালোকে মোক পাই থাকিবা ঠিক আছে অ'কে তো আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ